Hi everyone, কলিতা ABC চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো। বন্ধু-বান্ধৱীসকল, আজি এই ভিডিঅ'ত মই কোনো ধৰণৰ আজি কুৱেশ্যন সলভ নকৰো। আজি আমি কেইটামান ট্ৰিক চাম যেকেইটা আমি আমাৰ এক্সামত বহুত সহায় হ'ব পাৰে। আপোনালোকে চাই থাকিব। যদি আজি মই এনেকৈ লৈছো মাল্টিপ্লিকেশ্যনৰ চাম পূৰণ কৰাৰ আমি অতি সহজতে কেনেকৈ পূৰণ কৰিব পাৰো 2 ডিজিট নাম্বাৰৰ যেকেইটা নাম্বাৰ 100ৰ ওচৰা-ওচৰি হয়। ঠিক আছে, যদি মই এনেকুৱা নাম্বাৰ লওঁ সাপোজ 92 100ৰ ওচৰা-ওচৰি নাম্বাৰ 2 ডিজিট নাম্বাৰ 92 ইনটু সাপোজ 97 আমি এক্সামৰ টাইমত যেতিয়া আমি যদি প্ৰবলেম সলভ কৰি থাকো তেতিয়া যদি এনেকুৱা ধৰণৰ মাল্টিপ্লিকেশ্যন আমাক কৰিব লগা হয় অতি সহজতে আমি কেনেকৈ কৰিম চাই থাকিব। এইটো যে 92 দিছে এই 92 টো 100তকৈ কিমান কম মই যদি চাওঁ 100ৰ পৰা যদি -8 কৰো তেতিয়াহ'লে আমি 92 পাম, হয়নে? আকৌ এই 97 টো 100তকৈ কিমান কম -3 যদি 100ৰ পৰা -3 কৰো 97 পাম। একদম সহজতে আমি কেনেকৈ উলিয়াম তাৰমানে। এতিয়া কি কৰিব লাগিব, আইদাৰ এই 92ৰ পৰা এই 3টো বিয়োগ কৰিব লাগিব অৰ এই 97ৰ পৰা -8টো বিয়োগ কৰিব লাগিব। যিকোনো এটা কৰিলেই হ'ল। আমি যদি 97ৰ পৰা 8 মাইনাছ কৰো কিমান পাম 89 পাম, হয়নে? 97 এফালে 17 17 8 গ'লে 9 এফালে 8 থাকিব। আকৌ একে 92ৰ পৰা 3 মাইনাছ কৰিলেও 12 3 গ'লে 9 দেন 8 89 পাম। তাৰপিছত কি কৰিব লাগিব, একদম সিম্পল, জাষ্ট এই দুটা পূৰণ কৰি দিলে হ'ল। 8 3 গুণ 24, এইটোৱে হ'ব আনসাৰ, হয়নে? একদম সহজ। আমি আগতে কেনেকৈ কৰিছিলোঁ, আমি যেতিয়া স্কুলত আমি মাল্টিপ্লিকেশ্যন কৰিছিলোঁ আমি কেনেকৈ কৰিছিলোঁ, আমি ধৰক এই 97 92 যিটো ট্ৰেডিশ্যনেল মেথড হয় আমি এনেকৈ কৰিছিলোঁ। 2 7 গুণ 14 14 4 7 1 9 2 গুণ 18 1 19 যেনেকৈ 9 7 গুণ 63 3 7 6 দেন 9 9 গুণ 81 81 6 87 87 এনেকৈ কৰিছিলোঁ। 4 9 3 12 2 7 1 দেন 7 1 8 1 9 দেন 8 9 2 4 আমি এনেকৈ কৰিছিলোঁ। গতিকে তাতকেও মোৰ হিচাপত এইটো পদ্ধতিৰে কৰিলে কম সময়ৰ ভিতৰতে আমি এনসাৰটো উলিয়াব পাৰিম, হয়নে? আমি আৰু এটা প্ৰেক্টিছ কৰোঁ। আমি যদি এইবাৰ এনেকৈ লওঁ সাপোজ 93 ইনটু 98, হয়নে? এই 93টো কিমান কম 100তকৈ -7, 98টো কিমান কম 100তকৈ -2। এতিয়া আমি কি কৰিব লাগিব, এক নহয় এইটোৰ পৰা এইটো মাইনাছ কৰিম আৰু নহ'লে এইটোৰ পৰা এইটো মাইনাছ কৰিম, হয়নে? 93ৰ পৰা যদি 2 মাইনাছ কৰোঁ কিমান পাম 91। পাইকে 98ৰ পৰা যদি 7 মাইনাছ কৰোঁ কিমান পাম 91 পাম। তাৰপিছত কি কৰিব লাগিব, একদম সহজ, এই দুটা পূৰণ কৰি দিলে হ'ল। 7 2 গুণ 14, এইটোৱে এনসাৰ 9114। একদম সহজতে আপোনাৰ এনসাৰটো ওলাই যাব। আপুনি যেতিয়া কিবা যদি অংক কৰি থাকে এক্সামৰ সময়ত এনেকুৱা যদি 100ৰ ওচৰা-ওচৰি নাম্বাৰ যদি আপোনাৰ কৰিব লগা হয় আপুনি এনেকুৱা ধৰণৰ এনসাৰটো উলিয়াব পাৰিব। প্লাছ আৰু এটা চাওঁ, আমি যদি আমি এনেকুৱা নাম্বাৰ লওঁ সাপোজ 91 এণ্ড দেন কি ল'ম 96, 91টো কিমান কম -9, হয়নে? 96টো 100তকৈ আমি কি মাইনাছ কৰিলে 96 পাম 4 -4, হয়নে? এতিয়া কি কৰিব লাগিব, এক নহয় এইটোৰ পৰা এইটো মাইনাছ আৰু নহ'লে এইটোৰ পৰা এইটো মাইনাছ। আমি যদি কৰি দিওঁ কিমান পাম, ইয়াৰ পৰা 11 4 গ'লে 7 এণ্ড দেন 8 87 পাম। এইটো একে 16 16 9 গ'লে 7 দেন 8 87 দেন এই দুটা পূৰণ কৰি দিব লাগে। পুৰা এই দুটা জাষ্ট পূৰণ কৰি দিলে হ'ল। 9 4 গুণ 37, এইটোৱে হ'ব এনসাৰ। একদম সহজ। আপোনালোকে এনেকুৱা ধৰণৰ যদি মাল্টিপ্লিকেশ্যন কৰিব লগা হয় এই ধৰণত কৰিব পাৰিব। আকৌ আমি 100ৰ ওপৰত যদি কৰিব লগা হয়, সাপোজ যদি আমাক এনেকুৱা নাম্বাৰ দিয়ে, সাপোজ এইটো আমি 100ৰ তলত নম্বৰ পালোঁ, হয়নে? 100ৰ তলত যদি 100ৰ ওপৰত নম্বৰ আহে, সাপোজ 102 বা 104 বা 106, 100ৰ ওপৰত নম্বৰ এনেকুৱা যদি মাল্টিপ্লাই কৰিব লগা আমি কেনেকৈ কৰিম সেইটো মই দেখাই আছোঁ, আপোনালোকে চাই থাকিব। যদি 100ৰ ওপৰত নম্বৰ হয়, সাপোজ 102 ইনটু 106 এনেকুৱা যদি মাল্টিপ্লিকেশ্যন কৰিব লগা আমি কেনেকৈ কৰিম। আমি আগত কৰিছিলোঁ কেনেকৈ 100তকৈ যিবিলাক নাম্বাৰ কম 100তকৈ যি 2 ডিজিটৰ নাম্বাৰ দিওঁতে আমি মাইনাছ কৰি পেলাই কৰিছিলোঁ, হয়নে? ইয়াতে যি গতিকে আমাক 3 ডিজিটৰ নাম্বাৰ 100ৰ ওপৰৰ নাম্বাৰ, গতিকে আমি এইটো কেনেকৈ কৰিম,
এইটো আমি এনেকৈ কৰিব লাগিব এইটো এশতকৈ কিমান বেছি আমি তাতে কম চাইছিলোঁ ডবল ডিজিটৰ নাম্বাৰ আমি এশতকৈ কিমান কম সেইটো চাইছিলোঁ কিন্তু ইয়াতে চাম আমি এইটো 102টো মানে এশতকৈ কিমান বেছি 2 বেছি মানে +2 হয়নে তাতে মাইনাছ কৰিছিলোঁ ইয়াতে +2 দেন 106টো এশতকৈ কিমান বেছি +6 হয়নে এতিয়া আমি কি কৰিম তাতে যেনেকৈ আমি এইটোৰ পৰা এইটো মাইনাছ কৰিছিলোঁ বা এইটোৰ পৰা এইটো মাইনাছ কৰিছিলোঁ ইয়াতে কিন্তু আমি মাইনাছ নকৰোঁ ইয়াতে আমি প্লাছ কৰিব লাগিব আইদাৰ এই দুটা প্লাছ নহ'লে এই দুটা প্লাছ যদি আমি কৰোঁ কি পাম 102 লগত যদি আমি 6 প্লাছ কৰোঁ 108 বা 102 বা 6 108 দেন কি কৰিব লাগিব সিম্পল এই দুটা পূৰণ কৰি দিলে 6 দুগুণ 12 হয়নে সহজ আমি যদি এনেকৈ কৰিব যাওঁ কিমান সময় লাগিব চাব আপুনি 102 into 106 আমি কি কৰিব লাগিব 6 দুগুণ 12 2 হাতে 1 6 শূন্য শূন্য 1 6 গুণ 6 আকৌ এইটোতো বাৰু শূন্যই পাম নেক্সট আকৌ এইটোতে কৰিলে 1 দুগুণ 2 1 শূন্য শূন্য 1 6 গুণ সৰি 1 গুণ 1 কিমান পাম 2 এইটাতো শূন্যই হয় গতিকে 1 তাৰপিছত 6 2 8 0 1 এনসারটো সেইটোৱে ওলাব কিন্তু আমি ট্ৰেডিশনাল মেথডটো আমাৰ বহুত লং প্ৰসেস হৈ যায় হয়নে গতিকে এই যেটো টেকনিক এইটো টেকনিকেৰে কৰিলে আপুনি অতি সহজতে এনসার বিলাক উলিয়াব পাৰিব আমি আৰু এটা আমি চাওঁ আৰু এটা প্ৰেক্টিস কৰি চাওঁ নাম্বাৰ এনেকুৱা নাম্বাৰে লৈ পেলাই আমি যদি লওঁ এনেকুৱা নাম্বাৰ সাপোজ এবাৰ লৈছো 104 into 107 160টো এশতকৈ কিমান বেছি 4 বেছি মানে +4 107টো কিমান বেছি 7 বেছি মানে +7 এটা কি কৰিম আমি জাস্ট সিম্পল এইটো এক নহয় এইটোৰ লগত এইটো প্লাস কৰিম আৰু নহলে এইটোৰ লগত এইটো প্লাস কৰিম কিমান পাম 107 + 4 কিমান 111 111 পাম হয়নে দেন কি কৰিম এই দুটা আমি মাল্টিপ্লাই কৰি দিম 7 4 গুণ 28 এইটো হ'ব শুদ্ধ উত্তৰ প্লাস আপোনালোকক মই আৰু এটা বস্তু ইয়াতে কৈ থওঁ যদি আমাৰ মানে সিঙ্গল ডিজিট ওলাই তেতিয়ালৈ কিন্তু আমি ডবল ডিজিটে ল'ব লাগিব মানে সাপোজ মই যদি কওঁ 101 এনেকুৱা নাম্বাৰ ললো +105 এনেকুৱা নাম্বাৰ যদি আমি পাওঁ চাই কিবা মই দেখাই আছো এইটো কিমান বেছি +1 এইটো কিমান বেছি +5 এনেকৈ কৰিম আমি এইটোৰ লগত এইটো প্লাস কৰিম বা এইটোৰ লগত এইটো প্লাস কৰিম হয়নে 101 + 5 কিমান 106 এতিয়া ইয়াতে এটা কথা হ'ব আমি এই দুটা যদি মাল্টিপ্লাই কৰিম কিমান পাম 1 5 গুণ 5 পাম কিন্তু আমি এটা 5 লিখিব নোৱাৰো ইয়াতে আমি 05 লিখিব লাগিব আমি এটা মানে দুটা ডিজিটত বহাব লাগিব তেতিয়াহে আনসারটো শুদ্ধ হ'ব চাব আপোনালোকে কৰি চাব তেতিয়া আপুনি এই আনসারটো পাই যাব মানে এক যেতিয়া আমি সিঙ্গল ডিজিট ওলাব তার আগত আমি 0 এটা মানে লগাব লাগিব তেতিয়াহে আমাৰ আনসারটো শুদ্ধ হ'ব আশা কৰিছো আপোনালোকে বুজি পাইছে গতিকে চাই থাকিব এনেকুৱা ধৰণৰ ট্ৰিক্স বহুত দৰকাৰ হয় মানে আমি যেতিয়া মানে এক্সামত বহো এনেকুৱা ধৰণৰ ক্যালকুলেশন কৰিব লগা হলে মানে আমাৰ অতি সহজতে আমি উলিয়াব পাৰো আনসারটো এনেকৈ কৰি পেলাই ট্ৰিক্স বিলাক ব্যৱহাৰ কৰি ইয়াৰ পিছত আমি আকৌ বেলেগ বেলেগ ট্ৰিক্স আছে মানে স্কোয়াৰৰ ট্ৰিক্সও আছে সৰি মানে অতি সহজতে স্কোয়াৰ কেনেকৈ উলিয়াব পাৰি তেনেকুৱা ট্ৰিক্সও আছে প্লাস এডিশনৰো ট্ৰিক্স আছে মানে অতি সোনকালে কেনেকৈ আমি প্লাস কৰিব পাৰো নতুন নতুন টেকনিক নতুন নতুন মানে ট্ৰিক্স গতিকে আপোনালোকে যদি ইনফৰমেটিভ পাইছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব ভিডিওবিলাক চাই থাকিব যেটো নোটিফিকেশন যেটো বেল আছে হেতু অল কৰি ৰাখিব যাতে আহি থকা ভিডিওবিলাক আপুনি পাই থাকে তো আজিলৈকে ইমানতে এৰিছো টেক কেয়াৰ বাই বাই